নমস্কাৰ বন্ধুসকল, আজি মোৰ এই ব্লগটো আৰম্ভ কৰিম চমৰীয়া সত্ৰৰ পৰা। আৰু প্ৰথমতে আপোনালোকক দেখাই লওঁ চমৰীয়া সত্ৰখন। তাৰপিছত আমি পিকনিক যাম। গোটেইবোৰ ব্লগৰ মাজত সোমাই ৰাখিম। গেটত লিখা আছে জোতা চেণ্ডেল ভিতৰত সোমোৱা নিষেধ। তো আপোনালোকে এনেকৈ লিখা থাকিব বেনাৰত। বেনাৰখনত যিবোৰ বেনাৰ লিখা থাকে সেই বেনাৰবোৰ বেনাৰবোৰ যি লিখা থাকে সেইবোৰ ফ'ল' কৰি পেলাই সোমাব ভিতৰত। তো ধুনীয়াকৈ লিখি থৈ দিয়া আছে ইয়াত। তো আহক তেতিয়াহ'লে গোটেই সত্ৰখন দেখাওঁ। দেখিছোঁ বাহিৰৰ গেটখন বন্ধ আছে, তথাপিও ভিতৰখন দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। আহকচোন কেনেকৈ কি কৰিব পাৰোঁ চাওঁ বাৰু। বন্ধুসকল চাওক, এই গছডাল বাকীবোৰ চব গছত পাতেৰে ভৰি আছে, কিন্তু এইডাল গছত পাত এটাও নাই। আৰু এই মন্দিৰৰ গেটখন দেখাব পাৰিছোঁ আপোনালোকক। ভিতৰটোতো বন্ধ আছে, চাওঁ ভিতৰটো সোমাবৰ কাৰণে চেষ্টা কৰিম বাৰু। কিন্তু গেটখনে আহক মই পিছফালে লৈ যাওঁ আপোনালোকক। পিছফালৰ পৰা কোনোবা বাপ বান্ধৱ ভকত আছে যদি আপোনালোকক গোটেই চমৰীয়া সত্ৰখন দেখাবৰ কাৰণে চেষ্টা কৰোঁ। তো বন্ধুসকল, এইটো হৈছে গুৰুগৃহ। আৰু প্ৰথমৰ সেইটো নামঘৰ, এইটো গুৰুগৃহ। আৰু এই গুৰুগৃহটো মাটিৰ পৰা অলপ তলত সোমাই আছে, মানে 2 ফুটমান মাটিৰ তলত সোমাই আছে এইটো। আৰু কি কাৰণত মাটিৰ তলত সোমাই আছে, কি কথা, ভূমিকম্পত হ'ল নে কি, এইবোৰ গোটেইখিনি কথা ভকত এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, চাই থাকক শেষলৈ। এই বাপজনক লগ পালোঁ বন্ধুসকল। বাপজনৰ পৰা আপোনালোকক গোটেইখিনি কথা শুনাম। এই সত্ৰখন মাধৱদেৱে স্থাপন কৰি যোৱা বুলি শুনিছিলোঁ। আৰু বাকী ইয়াৰ কি কি ৰহস্য। মাধৱদেৱে স্থাপন কৰা নহয়, মাধৱদেৱৰ আজ্ঞাত অকণমান বুজাই দিয়কচোন, বুজি লয় যিখিনি নাজানা কথা বাবতে জানি। সেই দাপৰ যুগৰ কথা এইটো আহি পৰিব। দাপৰ যুগত যেতিয়া নৰকাসুৰক বধ কৰিব আহে শ্ৰীকৃষ্ণই, তেতিয়া চাম গছ আছিল। এই চাম গছত গৰু পক্ষীহঁতি জিৰাইছিল, আৰু ইয়াৰ পৰা তাৰমানে শংখধ্বনি দিছিল এই নৰকাসুৰক, যেনেকৈ ৰজা মহাৰাজাবিলাকে হেৰি হয়। তাৰপিছত তেওঁৰ গাৰ পোহৰত বন্তি এখুজি জ্বলি উঠিছিল। কলিত মাধৱ গুৰুৱে যেতিয়া ভ্ৰমণত আহিছিল, এই হেৰামবাই তাতে আহিছিল, 6 মাহ আছিল তাতে। তেতিয়া আহোঁতে ইয়াতে নৌকা বান্ধিছিল। ৰাতি দেখাবলৈ গছৰ ওপৰত, নাৰায়ণ দাস ঠাকুৰতে দেখাবলৈ গছৰ ওপৰত পোহৰ। তেতিয়া মাধৱ গুৰুৱে ধ্যানমগ্ন হৈ দেখি দিয়ে, ইয়াতে তাৰমানে এখন সত্ৰ হ'ব, এটা ধৰ্মস্থান হ'ব। কোনে সত্ৰ স্থাপন কৰি যাব সেইটো কৈ যাওঁ। ইতিমধ্যে এই সত্ৰখন এই সন্তলিত চমৰীয়া পাম বুলি আছে, তাতে এতিয়াও আছে জেগাখিনি, দখল কৰিব পৰা নাই। তাতে আছিল। তাৰ পৰা তাৰমানে সেই বৰ বিষ্ণুহঁতে ইয়াতে সত্ৰ স্থাপন কৰাৰ কাৰণে আজ্ঞা দিলে সেই মাধৱ গুৰুৱে। আৰু এইটো কথা কওক, এইটো নামঘৰটো, এই নামঘৰটো যে এইটো সোমাই আছে অলপ মাটিত পোত যোৱা বুলিও শুনিছোঁ। এইটোৰ কিমান পুৰণি বা কেনেকৈ মাটিত পোত গ'ল? এইটোতো ধৰ এইটো 435 বছৰ ঘূৰি দিলে। এইটো মূল মণ্ডপটো, এইটো 435 বছৰ ঘূৰি সেইটো হ'ল 253 বছৰ। এইটো মানে এইটোতকৈ সেইটো নতুন গুৰুগৃহ কাক গৈছে, তাৰমানে যিজনে সত্ৰ স্থাপন কৰিছিল হয়, তেওঁৰে এইটো তাৰমানে ইয়াতে তেওঁ আছিলে। আৰু তেওঁ ঢুকোৱাৰ পিছত বহুত পিছত আহোম ৰজা লক্ষ্মীসিংহই তাৰমানে এইটো চিনাক্ত হিচাপে আহোম ৰজা লক্ষ্মীসিংহই চিনাক্ত হিচাপে বনাই দিছিল। আৰু ইয়াতে গোটেই সেই তাম্ৰকুলি এখনত লিখি দিছিল 807 বিঘা মাটিডাল। 807 বিঘা চমৰীয়া সত্ৰৰ মাটি। আমি যি বসতি কৰি আছোঁ গোটেই সত্ৰ গোটেই তাৰমানে এই 807 বিঘাৰ ভিতৰতে চমৰীয়া সত্ৰৰ ভিতৰতে এইখিনি গোটেই। আৰু এইটো তলত যোৱাৰ কিবা হেৰি, তলত সেনেকৈ যোৱা নাই। তলত সেইটো দহৰ জেগা আছিল। মাটি উঠিছে, ডাঙৰ বোল্ডাৰ দিছে, তাৰপিছত মেটেল দিছে, আৰু চেংচি কৰি পাপা দিছে। এই আধা তাৰমানে এই যে 2 ফুট আছে, 2 ফুট আৰু সেই 2 ফুট তলত দিছে। সেইটো তাৰমানে সেই তলত দিছে কেনে সেই দুটা হেৰি আৰু তলত আছে, সেই মাটিয়ে মাটিৰ ওপৰত উঠি গৈছে। এইটো অলপ শ্লাইচ কিন্তু তেৰা হৈছে, তেৰা হৈছে সাধাৰণ
সেইটোতে আহিছিল সেইটো গুৰুগৃহ আৰু নামঘৰ এইটো গুৰুগৃহ এইটো নামঘৰ এইটো হ'ল নামঘৰ এইটো হ'ল নামঘৰ আৰু সেইটো হ'ল মণিকূট সেইটো মণিকূট এইটো নামঘৰ আৰু এইটো গুৰুগৃহ মই আৰু মানে আমি ভাবি আছিলোঁ আৰু সেইটো চবতকৈ পুৰণি চাগে দেখাটো পুৰণি যেন লাগে ভাল লাগিল সেৱা এটা লওঁ নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰে কমাই আপুনি যান আপোনাৰ মহিমা আপুনি বেদত কৰি জীৱক কৰি পবিত্ৰ নাম জীৱক কৰি পবিত্ৰ কৃষ্ণ অপৰাধ নাম নাৰায়ণ আনমতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দাহিল হৰি মোক ৰক্ষা কৰি ভকতজনক সেৱা এটা কৰি বন্ধুসকল আমি পিকনিকলৈ বুলি আৰম্ভ কৰি ওলালোঁ আমি পিকনিক আৰৈডঙাত যাম এয়া আমাৰ ফেমিলি চাওক গোটেই ফেমিলি যাম আৰৈডঙা বকোৰ পৰা ভিতৰত হাহিমত জেগাটোৰ নাম হাহিমৰ ফালে সোমাই যাব লাগে যাই লওঁ আৰৈডঙা যাই লওঁ তাৰপিছত আপোনালোক লগত মাতি আনিছোঁ চবকে আমি আহি পালোঁ বন্ধুসকল আৰৈডঙা আৰু মোৰ পিছফালে গোটেইবোৰে খোৱা বোৱাত লাগি আছে আৰু মই অকলে ইয়াতে আঞ্জা বনাই আছোঁ আৰু এয়া চাওক পিছফালে এইজনী মাহীয়ে চাহ ব্ৰেড খাই আছে ভণ্টিয়ে ব্ৰেডত জেলি লগাই আছে মাত্ৰ 15জনকৈ যাব দিছে এই ৰাস্তাটোৰে এবাৰত আমি 30 মিনিটমান ৰখিলোঁ ইয়াতে এতিয়া আমি যাব পাম মেইন এক্সপ্ৰেছটোত 30 মিনিটমান ৰখিলোঁ আৰু মাত্ৰ 15জন মানুহ যাব দিছে ইমান দীঘলীয়া লাইনটোৰ পৰা চাওকচোন ইয়াতে লিখা আছে ক্ষমা কৰিব বন্ধুসকল ভিডিঅ'টোত মই ভইচ অভাৰ কৰিবলগীয়া হ'ল তাতে চবৰে ডিজে বজি আছিলে চবৰে মিউজিক বজাই আছিলে তো সেইবোৰৰ কাৰণে কপিৰাইট 2-3বাৰকৈ পৰি গ'ল সেইটো কাৰণে মই ভইচ অভাৰ কৰি বনাবলগীয়া হ'ল ভিডিঅ'টো মোৰ ভইচটো ইগন'ৰ কৰক জেগাবোৰ চাওক আপোনালোকে কি মজা বন্ধুসকল আৰৈডঙালৈ যাবলৈ হ'লে আপোনালোকে প্ৰথমতে বকোলৈ আহিব লাগিব আৰু বকোৰ চকুৰ টাউনৰ পৰা অকণমান আগত হাহিম বুলি সোমাই যোৱা ৰাস্তা এটা আছে আৰু হাহিমৰ সেইটো ৰাস্তাত সোমাই গৈ মানে হাহিম পাৰ হোৱাৰ পিছত জেগাটো মেঘালয়ত পৰে মেঘালয় আণ্ডাৰৰ এৰিয়া হয় আমাৰ অসমৰ নহয় হাহিমখন অসমৰ হাহিম পাৰ হৈ আহি পেলাই মেঘালয় আৰু মেঘালয়তে আৰৈডঙা বুলি এই পিকনিক প্লেচটো আছে গতিকে আপোনালোক সকলোৱে আহিব ভাল লাগিব আৰু এয়া ভাইটিয়ে মাংস লাৰি আছে মাংসত পানী দিছে মহাই আৰু মই পাপৰ পুৰি আছোঁ আৰু এইবোৰ চব ভাইটি ভণ্টি মহা মাহী অকমানি চব এইবোৰ আমাৰ ঘৰৰে আৰু আমাৰ খানা হৈ গ'ল এতিয়া আমি গোটেইবোৰ একেলগে খাবলৈ বহিছোঁ ভণ্টি আৰু দুজনী ভণ্টি আৰু মাহী সিহঁতে বিলাই আছে আমি এইবোৰে খাই আছোঁ আপোনালোকে খাব নেকি খাওক এপিচ মাংস মোৰ পৰাই আমাৰ পিকনিক শেষ এতিয়া আমি ঘৰতে আছোঁ গোটেইবিলাক আৰু চবৰে গোটেই ভাগৰ চব গাড়ীত শুই গৈছে এতিয়া একো এনজয় নাই কেৱল টোপনি চব টোপনি ময়ো টোপনি যাই আছোঁ গুড নাইট আৰু ব্লগটো চাই যদি ভাল পাইছে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো